ভবা নাছিলো গাইজ ভিডিঅ'টো এনেকে আৰম্ভ কৰিম বুলি বাট মই নাজানো মোৰ যিটো বিয়াৰ মেইন ৰিং সেই ৰিংটো মই বিচাৰি পোৱা নাই মই ক'ত থলো মই একো বিচাৰি পোৱা নাই মই জাষ্ট অলপ আগত ঘৰৰ পৰা আহিলো ঘৰৰ পৰা আহোঁতে মই ৰিংটো পিন্ধি আহিছিলো দেন আহি মই এতিয়া কিবা এটা কামত মই দেখিলো যে মোৰ হাতত দেখোন ৰিংটো নাই মোৰ ৰিংটো ক'ত গ'ল তো মই এতিয়া বিচাৰি পোৱা নাই আৰু মই বহুত বেছি মানে লাইক পেনিক হৈ গৈছো মই ভাবি পোৱা নাই মই কি কৰোঁ বিকজ এইটো বহুত প্ৰেচিয়াছ ৰিং হয় আপোনালোকে জানে যে বিয়াৰ ৰিংটো কিমান বেছি প্ৰেচিয়াছ হ'ব পাৰে তো মোৰ বহুত বেছি ভয় লাগিছে মই নাজানো মোৰ আগতেও মোৰ বিয়াৰ সময়ত ৰিচিপশ্যনৰ দিনা মোৰ এটা ডায়মণ্ড ৰিং হেৰাইছিলে যিটো মোক পাপাই কিনি দিছিলে চ' সেইটো মোৰ বহুত বেছি ফেভৰেট আছিলে সেইটো এতিয়া হেৰাই গ'ল দেন নেক্সট মোৰ এইটো যিটো বিয়াৰ ৰিংটো সেই ৰিংটো মই বিচাৰিয়ে পোৱা নাই চ' মই নাজানো আপোনালোকে কি ৰিয়েক্ট কৰে কি কৰে মই নাজানো মানে মোৰ মাথাটো বেয়া হৈ গৈছে লিটাৰেলি মই ঘৰত গৈছিলোঁ মোৰ অলৰেডি মানে হেল্থ ভাল নহয় মোৰ মেণ্টেল হেল্থো ভাল নহয় মোৰ ফিজিকেল হেল্থো ভাল নহয় চ' আই ৱাজ লাইক ডিপ্ৰেছড ফ্ৰম লাষ্ট ফিউ ডেইজ গতিকে মই নাজানো মানে মাইণ্ডটো মোৰ ৱৰ্কে কৰা নাই ক'ত গ'ল কি হ'ল আৰু এতিয়া টাইম আপোনালোকক মই কেনেকৈ কওঁ এতিয়া টাইম দেখাই দিছোঁ টাইম এতিয়া 10:15 আছে ৰাতি সমীৰণো নাই বহুত ফেভৰেট ৰিং আছিলে মই ঘৰৰ পৰা আনিছিলো ভণ্টি কিবা দিছিলে ইয়াতে কিবা কিবি আছে ইয়াতেতো নাই তাই কিবা কিবি আনিছিলে জয়পুৰৰ পৰা মই এইবিলাক পিন্ধি পিন্ধি চাইছিলো এইটো কিবা কৰ্ড ছেট এইটো কিবা থাকিব নেকি এইটোতো নাই কেনেকে ৰিংটো তেনেকে সোমাই থাকিব এইটোত নাই আৰু এইবিলাকতো জুৱেলাৰী আনিছে এইবিলাকত ক'ত থাকিব এইবিলাক জুৱেলাৰী ইয়েৰিং নাই এইবিলাকৰ ভিতৰততো নাই আছে নেকি নাই ভিতৰত নাই একো নাই নাজানো লিটাৰেলি ক'ত মই এতিয়া কেনেকে কি কৰো মই ভাবি পোৱা নাই মই সমীৰণকো ক'ব নোৱাৰো মোক বহুত আই ডণ্ট ন' সি মোক চাগে বহুত গালি দিব মই নাজানো মই ঘৰতো মই সুধিব নোৱাৰো মই এবাৰ গাড়ীত চাই আহো বলক আপোনালোককো লৈ যাওঁ বেছি তললৈ গ'লা নি তুমি নহয় মই বোলো হেৰি গাড়ীখনতো তাতে আছে ন চাবি ইয়াতে নাই জানো গাড়ীৰ মই এই আঙুঠিটো সঁচাকে বিচাৰি পোৱা নাই মই তলত চাওঁচোন ৰবা তাতে পৰিলে নেকি গ'ল ডৰটো নাজানো ঘৰতে গৈছিলো কোনো এয়া থাকিলে আগৰ ৰিংটো এয়া থাকিলে তলততো নমাও নাই মই বহুত নহয় মই চেইন টেন খোলোতেহে মোৰ চকুত পৰিলে চেইনডাল মই খোলাই নাছিলো এতিয়াতো আহি মই চোফাতে আছিলো ন মই একো কামো কৰা নাই ক'তো যোৱাও নাই ঘৰৰ পৰা ডাইৰেক্ট ইয়াতহে আহিছো ৰবাচোন মই তলত যাওঁ গাড়ীখনত চাওঁ এবাৰ লিটাৰেলি বেয়া হৈ গৈছে মই নাজানো মই মোৰ মাক ক'বলৈও মানে মোৰ দম নাই যে মই আঙুঠিটো বিচাৰিব নে মোক মাৰি পেলাব কাৰণ মই অলৰেডি আঙুঠি হেৰাইছো মই জাষ্ট এইকেইযোৰ কাপোৰ ৰ'বচোন এইকেইযোৰ কিবা এটা ভিডিঅ' বনাবৰ কাৰণে নতুনকৈ আহিছে এইবিলাকৰ মাজতোতো নাই আৰু এই ভিডিঅ'টো মই ডকুমেণ্ট কৰা আৰম্ভ কৰি দিলোঁ সময়খিনি বিকজ মই আপোনালোকৰ পৰা মোক লাগিব আইডিয়াছ যে মই কেনেকৈ বিচাৰি পাম ৰিংটো ক'ত কেনেকৈ কি কৰিম আৰু গোটেইখন কাপোৰ চব বিচাৰি চলাথ কৰিছোঁ মই যি কাম কৰিছিলোঁ চবতে চাইছোঁগৈ মানে ৰিংটো পাওঁ নেকি আৰু ৰিংটো এনেকুৱা ৰিঙো নাছিল যে একদম ঢিলা যে পৰি যাব গতিকে মই বহুত বেছি ষ্ট্ৰেছ হৈ গ'ল মানে বহুত বেছি টেনশ্যনত আছোঁ এতিয়া মই গাড়ীত যাম ৰ'বা এতিয়া নকওঁ এখন ডাঙৰ কাহিনী হ'ব ন এতিয়া যদি লাইটটো ক'ত অন কৰিম দোকাইছে নেকি সঁচা কথা ভগৱান হ'ব মই দেখাই নাই সেইফালে চোৱাচোন বেক চাইডৰ চিটত কি জানিব বেগ এই কাপোৰ কেইটাৰ মাজত চোৱাচোন
কোটো বিচাৰি নাই পোৱা আচৰিত আৰুতো আমি ক'তো নমা নাই খানা বস্তু লৈছিলোঁ হয় নাই প্লাষ্টিক কেইটা চাওঁচোন লগত ডাষ্টবিনৰ টাইট হয়তো নাই পোৱা ন বিচাৰি মাক ফোন কৰোঁ এটা মোৰ হেৰিত চাগেচোন ৰুমটোত আঙুঠি এটা এৰি থৈ আহিলো নি সোণৰ চাচোন মোৰ ৰুমত আছে নে নাই নাই দেখোন টেবুল বিলাকত টেবুলতো নাই নাই এই সোফা কাম বেডটোত চাচোন হেৰি নেহেৰাই তেনেকে ঢিলাও নাছিলে পাৰ্চত চাওঁচোন ৰ এক ছেকেণ্ড মাথাটো বেয়া আছে নহয় বিচাৰি নাই পোৱা কেলে সোফাত চাচোন এটা ৰিং আছে সৰু ৰিংটো আছে ডাঙৰটো নাই মোৰ বহুত বেছি ষ্ট্ৰেছ হৈ গ'ল মই কেনেকৈ কি কৰোঁ আৰু আজি ৰাতিপুৱাই ঘৰত গৈছিলোঁ কাৰণ গা বেয়া আছিল সমীৰণে মোক থৈ আহিছিল আৰু ঘৰতো মই ভ্লগ চগ কৰিছিলোঁ মই আপোনালোকক সেই ফুটেজখিনি দেখাওঁ কেনেকৈ ক'ত কি হৈছিল চাওকচোন আপোনালোকে গাইজ মোৰ অৱস্থাটো দেখিছে ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ একদম মানে ইমান গা বেয়া লাষ্ট কেইদিনমানৰ পৰা বহুত বেছি গা বেয়া আৰু মোকো দেখুৱাবলৈ আমাৰ ছাৰ অফিচ যাব ওলাইছে এতিয়া মোক এই ঘৰত থ'ব ওলাইছে বোলে ঘৰতে থকা অলপ ৰেষ্ট মানে লাষ্ট কেইদিনমানৰ পৰা ইমান বেমাৰ মাজতে ডক্টৰৰ ওচৰত গ'লে একো নোলায় ন ৰিপৰ্টত কিন্তু বেমাৰ হৈ থাকে এতিয়া মই নাজানো সেইটো কি হৈছে তাকেতো সেই আৰু মোৰ মাজতে অকণমান গা বেয়া হ'ল এইবিলাক ক'ভিডৰ কাৰণে হৈছে নেকি ক'ভিড ইনজেকশ্যনৰ কাৰণে সেইটোতো তেনেকুৱা একো এভিডেঞ্চ নাই মানুহে কয় আৰু কাৰণ আজিকালি তোমাৰ হাৰ্ট ফেইলিয়াৰ হওক বা বিভিন্ন প্ৰকাৰৰ বেমাৰবিলাক বহুত বাঢ়িছেতো so people are correlating that with covid vaccine so তো বলগেটা আৰু মনটো আহি পালে দিল্লীৰ পৰা মই লগে পোৱা নাই চ বলো আৰু এইখিনি ফুটেজ ৰাতিপুৱা ঘৰ যোৱা ফুটেজ আৰু হাতত চাওকচোন মোৰ গোল্ডৰ ৰিংটো আছিল মই সেইকাৰণে ফুটেজখিনি চাইছিলোঁ আৰু আপোনালোককো দেখাই দিছোঁ দেন মই ঘৰ আহি পালোঁ ঘৰটো নৰ্মেলি আছোঁ আৰু ধুনীয়াকৈ ভ্লগ চগ বনাই আছোঁ যিহেতু মোৰ গাটো ভাল নহয় দেন মায়ে খানা দিলে লাঞ্চ দিলে মই কৰিলোঁ আজি দিনটো ঘৰতে থাকিলোঁ দিনটো শুইছোঁ এতিয়া আবেলি অকণমান উঠি মুগাতকেইটা ধুলোঁ মায়ে ধুনীয়াকৈ ভাত বনাইছিলে মাছৰ টেঙা কিবা কিবি দি কিন্তু মই টেষ্টে নাপালোঁ কাৰণ মোৰ গাটোৱে বেয়া আৰু ভণ্টি আহি পালেহি এয়া দিল্লীৰ পৰা তোৰ কি খচতাইছে বেমাৰ আৰু ভণ্টিয়ে মোক ধুনীয়া ধুনীয়া গিফ্ট কেইটামান দিছে মই দেখাম বাৰু ঘৰত গৈ পেলাই তোৰ ব্লগ কেতিয়া দিবি মই দি আছো এটা দুটাকে চাই থাকিব দেই এটা অলপ বৰ এলাহ গাইছ একদম শুই আৰামত দি থাকো আৰু দিল্লীত যিটো মানে বিস্ফোৰণ হৈছিলে সেইখিনি সময়তে তাই তাতে খেদি আছিলে বমে মোক বৃন্দাবন গলো বৃন্দাবনত সেইদিনা ব্লাষ্ট হোৱাৰ কথা আছিলে বাচি আহিলো তাৰপিছত দিল্লী আহিলো ন দিল্লীত যিদিনা ৰেড ফৰ্ট যোৱাৰ কথা আছিলে সেইদিনা বাস্ত হৈ গ'ল নগলো বাৰুকে বহুতে বোলে তাইক খবৰ লৈছে আমি ইমান চিন্তা হৈ গ'ল তাৰপিছত হ'লেও ভালে ভালে আহি পালেহি বাৰু তাৰপিছতে সেই আৰু এতিয়া একদম অৱস্থা নাই আৰু সৰি ঘৰত থকা সময়খিনিততো পিন্ধা নাছিলোঁ জুৱেলাৰী দেন আকৌ মই যেতিয়া ৰেডি হ'লোঁ ইভিনিং সমীৰণে মোক নিবলৈ আহোঁতে তেতিয়া পিন্ধিছিলোঁ দেন মই ভৰি চৰি ধুইছিলোঁ কাৰণ মোৰ বহুত বেছি গা বেয়া মাতটো আপোনালোকে শুনিছে আৰু মোৰ মনতে নাই মই ৰিংটো ক'ত থ'লোঁ আৰু এতিয়া ৰাতি চাওকচোন পাগলৰ দৰে বিচাৰি 12:30 ৰিংটো পালোঁ ক'ত পালোঁ জানেনে কি ক'ম মই এই কাপোৰটো মাইগত কিয় এনেকৈ পেলাইছা ইয়াতে এই কাপোৰটো মই পিন্ধিছিলোঁ এই কাপোৰটো মানে এনেকৈ খুলি তাৰ ওপৰত ঘড়ীটো আৰু এনেকৈ আঙুঠিটো থৈ দিছিলোঁ তাতে হেৰাই থাকিলে আৰু মোৰ ইমান ধুনীয়া ঘড়ীটো কি হ'ল জানেনে ধুনীয়া ঘড়ীটো এনেকৈ কাপোৰটো বিচাৰি থাকোঁতে উফাল মাৰি দিওঁতে ধুনীয়া ঘড়ীটো বেয়া হৈ গ'ল তুমি ভাল কৰি দিবানে
মই ব্লিংকিটৰ পৰা এটা ফেব্ৰিকুইক অৰ্ডাৰ দিছোঁ ৰাতি মোৰ কামবিলাক চাওকচোন জাষ্ট বিকজ মই পাহৰি গ'লোঁ চব বৰবাদ মই ঘৰৰ পৰা আহি মানে কাপোৰ চেঞ্জ কৰি ৰঙা ড্ৰেছটো পিন্ধি গৈছিলোঁ যে মানে তাৰ ওপৰতে মই মোৰ ঘড়ীটো আৰু ৰিংটো খুলি থৈ দিলোঁ আৰু তাৰ ওপৰত বেলেগ কাপোৰ দি দিলোঁ যে মই একদমেই বিচাৰি নাপালোঁ ইমান যে ভয় খাই গৈছিলোঁ আৰু 2 ঘণ্টাৰ মূৰত যেনিবা কেনেবাকৈ পালোঁগৈ ব্লিংকিটত মই ফেব্ৰিকুইক অৰ্ডাৰ দিছোঁ আৰু এইকেইটা এনেই অৰ্ডাৰ দিছোঁ বিকজ অনলি এই ফেব্ৰিকুইকটোতো দিবলৈ নাহে ব্লিংকিট সেইকাৰণে এইকেইটা এনেই আৰু ওপৰত অৰ্ডাৰ দিছোঁ এতিয়া সমীৰণে মোক লগাই দিব লাগিব বহুত বেছি ভয় খালোঁ বহুত বেছি ভয় খালোঁ মানে অঁ পালোঁ দে কাপোৰৰ মাজত সোমাই আছিলে আমি গোটেই ৰুমৰ বিচনা চাদৰ দাঙি বাথৰুমত এই দুৱাৰমুখত এই ড্ৰয়িং ৰুমৰ গোটেই চলাতকৈ অলপ সাৱধানে পিন্ধিবি হ'ব দে হেৰাবও নাপায় পাবও নাপায় পাছত আঙুঠিটো ক'ত পাইছোঁ জানেনে ক'ত পালোঁ মানে বহুত বেছি খং উঠি আছে একচুৱেলি মই নিজেও মানে পাহৰি গ'লোঁ মই ক'ত আঙুঠিটো খুলি থৈ দিছিলোঁ ইমান ক্লামজি হ'ব নালাগে কেতিয়াবা মোবাইল হেৰুৱা বা আঙুঠি হেৰুৱা বা মই বাটিক ফুৰাব নিছিলোঁ আধা বেচৰা ফুৰাবই নাপালোঁ অলপ শিকাওকচোন বেগটোৰ কথা কোৱা আকৌ এদিন কি হ'ল এদিন শ্বপিং মলত বেগ এৰি আহিছে ৰাতি 11টা বজাত আকৌ দৌৰিবলগীয়া হৈছে ৱেষ্ট চাইড অলপ শিকাওকচোন আপোনালোকে কওকচোন মই মানে ইমান মোৰ লাষ্ট কেইদিনমানৰ পৰা মোৰ একদম ব্ৰেইনটোৱে কামো কৰা নাই আৰু আজিও মানে এনেকৈ হেৰাই গ'ল বেলেগ এটা কাম কৰিব আৰম্ভ কৰিছিলোঁ তাৰপিছত চাইছোঁ ৰিংটো নাই দেখোন কি হ'ল মানে লাইক কি ক'ম তাৰপিছতে বেচেৰা CCTV কেমেৰা চাব ওলাইছিল ন CC কেমেৰা চাব ওলাইছিল তাৰপিছত মোৰ মনটো এই প্লিজ মোৰ হাতৰ পৰা কাঢ়িলে মই গম নাপাম নি একদম গমেই নাপাবা পকেট মাৰা টাইপ থাকে নহয় গমেই নাপাবা তুমি সেইকাৰণে আৰু যদি হেৰাই গ'ল নহয় কি কৰিলা হয় বেয়া লাগিলে হয় বহুত কাৰণ এইটো গালি পাৰিলা হয় নে মোক মেমৰি আছে তুমি এটা কাম কৰিবা তুমি তোমাৰ মাইণ্ডটোত একচুৱেলি বহুত বেছি ষ্ট্ৰেছত আছা সেইকাৰণে পাহৰি আছা অকণমান ষ্ট্ৰেছ ফ্ৰী হোৱা অলপ মেডিটেশ্যন কৰা যেটো তুমি বেমাৰ হৈছে নেকি মই কিয় পাহৰি গ'লো খুলি পেলাই টেনচন হ'লে পাহৰি যায় অলপ টেনচন কৰি আছা ন ইমানেই ভালনে মানে সমীৰণে ইমানেই ভালনে ভালেই হয় মই মেডিটেশ্যন কৰিব গৈছিলোঁ তুমি গালি পাৰিলা হয় নে যদি মোৰ আঙুঠিটো হেৰাই গালি পাৰি পেলাই মই আৰু মৰিলেহে আৰু মই উল্টা গালি খাম নহয় দে বিলিভ নকৰোঁ কিন্তু মানে ৰুমৰ অৱস্থাটো মই এবাৰ আপোনালোকক দেখাওঁ অৱস্থা সমীৰণে গোটেই বেয়া কৰি পেলালে আঙুঠি বিচাৰি বাৰু যিয়ে নহওক বহুত পেনিক কৰি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ কাৰণ মই ভাবিছিলোঁ এইটো মই মৰিলেও বিচাৰি নাপাওঁ আপোনালোকৰ পৰাহে চলিউশ্যন ল'ব লাগিব কাৰণ ফোন হেৰাবও নাপায় আৰু পাবও নাপায় বুলি কয় যে আৰু এয়া ৰাতি বহুত দেৰিকৈ 1টা বজাত আমি ডিনাৰ কৰিব লৈছিলোঁ এইখিনি আমাক দেউতাই দি পঠাইছিল তলৰ পৰা এটাই কাম দিছিলোঁ তুমি সেইটো আকৌ অভেনত কিয় বনোৱা কোৱাচোন মই অলপ সফিষ্টিকেটেড হয় এই হয় যা মানে এটা হ'লে ভাল পোৱা ন মোৰ ভাল লাগে কিমান টাইম দিব লাগিব মই প্ৰেফাৰ নকৰে 18 to 20 মিনিটছ তেতিয়া ষ্টাৰ্ট কৰ ফাইনেলি এয়া ডিনাৰ কৰিব লৈছোঁ আৰু আন্ট ভালা তো সব কুছ ভালা আৰু থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' নেক্সট লগত লগ পাম বাই গাই